অসমীয়া বিহাৰীৰ কাজিয়াক লৈ বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এজন হিন্দীভাষী অপৰাধী হ'ব পাৰে, কিন্তু সেই বুলিয়ে এজন হিন্দীভাষী অপৰাধী হ'ল বুলিয়ে গোটেই হিন্দীভাষী জাতিটোক প্ৰতিনিধিত্ব নকৰে। তেনেদৰে কিবা কাৰণত এজন অসমীয়া ধৰ্ষণৰ অভিযুক্ত হ'ব পাৰে, সেই বুলিয়ে গোটেই অসমীয়া কোনোবাই ধৰ্ষণকাৰী বুলি ক'লে আমি মানি ল'ম নেকি? এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লৈ আহিছো বিশেষ খবৰ। এজন অপৰাধী হিন্দীভাষী হ'ব পাৰে, কিন্তু তেওঁটো হিন্দীভাষী জাতিটোক প্ৰতিনিধিত্ব নকৰে। এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমীয়া ল'ৰা এজন ধৰ্ষণৰ গোচৰত পৰিব পাৰে কিবা কাৰণত, সেই বুলি গোটেই অসমীয়াক কোনোবাই ৰেপিষ্ট বুলি কয় আমি মানিম নেকি? মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এজন বিহাৰী অসমীয়াৰ কাজিয়া লাগিলে গোটেই বিহাৰী জাতিটোক টানি অনাটো আৰু অসমীয়া জাতিটোক টানি অনা এইটো কোনো কাৰণতে সমৰ্থনযোগ্য নহয়। কোনোবা এজনৰ উপাধি টিয়াৰী হ'লেই তেওঁ গোটেই হিন্দীভাষী মানুহৰ প্ৰতিনিধি নহয়। এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰ্যনগৰৰ ঘটনাক লৈ এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এজন অপৰাধী হিন্দীভাষী হ'ব পাৰে, কিন্তু সেই বুলিয়ে তেওঁ গোটেই হিন্দীভাষী জাতিটোক প্ৰতিনিধিত্ব নকৰে। অসমীয়া ল'ৰা এজন ধৰ্ষণৰ গোচৰত পৰিব পাৰে কিবা কাৰণত, সেই বুলিয়ে গোটেই অসমীয়াক কোনোবাই ধৰ্ষণকাৰী বুলি কয় আমি মানিম নেকি? এজন বিহাৰী অসমীয়াৰ কাজিয়া লাগিলে গোটেই বিহাৰী জাতিটোক টানি অনা, অসমীয়া জাতিটোক টানি অনা এইটো কোনো কাৰণতে সমৰ্থনযোগ্য নহয়। কোনোবা এজনৰ উপাধি টিয়াৰী হ'লেই তেওঁ গোটেই হিন্দীভাষী মানুহৰ প্ৰতিনিধি নহয়। এইদৰে বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰ্যনগৰৰ ঘটনা এয়া অসমীয়া বিহাৰীৰ সংঘাত নহয়, দুজন লোকৰ ব্যক্তিগত কাজিয়াক এই ৰূপ দিয়া হ'ল। এনে বিভাজন কৰিলে পুনৰ অসমত আন্দোলন হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 25 লাখতকৈ অধিক অসমীয়া ৰাজ্যৰ বাহিৰত আছে আৰু সেইসকলক আক্ৰমণ কৰিলে আমাৰে লোকচান হ'ব। নলবাৰী আৰু গোৱালপাৰাৰ ঘটনাক ডাইভাৰ্ট কৰাৰ চেষ্টা কৰা হৈছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰ্যনগৰৰ ঘটনাক লৈ অসমীয়া বিহাৰীৰ মাজৰ কাজিয়াক লৈ বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এজন অপৰাধী হিন্দীভাষী হ'ব পাৰে, কিন্তু তেওঁটো হিন্দীভাষী জাতিটোক প্ৰতিনিধিত্ব নকৰে বুলি কৈছে। অসমীয়া ল'ৰা এজন কিবা কাৰণত ধৰ্ষণৰ গোচৰত পৰিব পাৰে, সেই বুলিয়ে গোটেই অসমীয়াক কোনোবাই ৰেপিষ্ট বুলি কয় আমি মানিম নেকি? এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। সেইবুলি গোটেই অসমীয়াক যদি কোনোবাই ৰেপিষ্ট বুলি কয় আমি মানিম নেকি বুলি প্ৰশ্ন কৰিছে। এজন বিহাৰী অসমীয়াৰ কাজিয়া লাগিলে গোটেই বিহাৰী জাতিটোক টানি অনা বা অসমীয়া জাতিটোক টানি অনা এইটো কোনো কাৰণতে সমৰ্থনযোগ্য নহয় বুলি কৈছে। কোনোবা এজনৰ উপাধি টিয়াৰী হ'লেই তেওঁ গোটেই হিন্দীভাষী মানুহৰ প্ৰতিনিধি নহয়। আৰ্যনগৰৰ ঘটনা এয়া অসমীয়া বিহাৰীৰ মাজৰ সংঘাত নহয়, দুজন লোকৰ ব্যক্তিগত কাজিয়াক এই ৰূপ দিয়া হৈছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু এনে বিভাজন কৰিলে পুনৰ অসমত হ'ব আন্দোলন। 25 লাখতকৈ অধিক অসমীয়া ৰাজ্যৰ বাহিৰত আছে, সেইসকলক আক্ৰমণ কৰিলে আমাৰে লোকচান হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মন্তব্য আছে আমি শুনাই লৈছো। এই কাজিয়াবিলাক যদি আমি কৰি থাকো তেতিয়াহ'লে আমি আকৌ আন্দোলনৰ দিনলৈকে উভতি যাম। এজন ক্ৰিমিনেল হিন্দীভাষী হ'ব পাৰে, কিন্তু তেওঁতো হিন্দীভাষী কমিউনিটিটোক ৰিপ্ৰেজেণ্ট নকৰে। এজন অসমীয়া ল'ৰা এজন কোনোবা কাৰণত ধৰ্ষণৰ গোচৰত পৰিব পাৰে, সেইবুলি যদি গোটেই অসমীয়া কোনোবাই ৰেপিষ্ট বুলি কয় আমি মানিম নেকি? সেইকাৰণে যিটো অসমত এজন বিহাৰী অসমীয়াৰ কাজিয়া লাগিলে গোটেই বিহাৰী জাতিটোক টানি আনা, অসমীয়া জাতিটোক টানি আনা, এইটোতো কোনো কাৰণে সমৰ্থনযোগ্য নহয়। তেওঁ যদি মিটিং কৰি যে মই সকলো বিহাৰী ৰাইজৰ হৈ এই কাজিয়াখন কৰিছো, তেতিয়া বেলেগ কথা। কোনোবা এজনৰ উপাধিটো তিৱাৰী হ'লে তেওঁ গোটেই হিন্দীভাষী মানুহৰ প্ৰতিনিধি বুলি কেনেকে গম পোৱা যায়? যদি নলবাৰী আৰু গোৱালপাৰাৰ ঘটনা নহ'লেহেঁতেন আৰ্যনগৰ নোলালেহেঁতেন। আৰু চব একাংশ মানুহে চব হিন্দু নাম লৈ অসমীয়া মানুহ লৈ ফলছ ছ'চিয়েল মিডিয়া একাউণ্ট বনাই ৰাখি থৈ দিছে আৰু এইবিলাক কৰি ফুৰে। সেইকাৰণে এইবাৰ যে ইলেকশ্যনত ছ'চিয়েল মিডিয়াটো ফিল্ডত আপোনালোকে দেখা নাপালে। কিয় দেখা নাপালে? কাৰণ আধা ছ'চিয়েল মিডিয়াত শ্বেডো একাউণ্ট লৈ চলি আছে। চব হিন্দু মানুহৰ অসমীয়া মানুহৰ নাম লৈ শ্বেডো একাউণ্ট চলাই আছে। সেইকাৰণে মানুহে ছ'চিয়েল মিডিয়াত ইমান কৰিলে ফিল্ডত একো নাই।
সোশ্যাল মিডিয়া কৰা কেইটাওতো অৰিজিনেল মানুহ হ'ব লাগিব না 50% মানুহ শ্যাডো নামত চলি আছে নাম এটা টাইটেল এটা বেলেগ বড়োলেণ্ডত যদি গণ্ডগোল কৰিব লাগে নামটো লিখি দিব অসমীয়া বৰাকত যদি গণ্ডগোল কৰি ল'ব লাগে নামটো লিখি দিব বঙালী লগে লগে ৰাতি একাউণ্ট বনি যায় অকল এই কথাবোৰ লিখিব সেইকাৰণে আমি খুব সাৱধানে থাকিব লাগিব এটা অসম বহুত আগবাঢ়িব অসমীয়া বিহাৰী অসমীয়া বঙালী এই কাজিয়াবিলাক যদি আমি কৰি থাকো তেতিয়াহ'লে আমি আকৌ আন্দোলনৰ দিনলৈকে উভতি যাম এজন ক্ৰিমিনেল হিন্দীভাষী হ'ব পাৰে কিন্তু তেওঁতো হিন্দীভাষী কমিউনিটিটোক ৰিপ্ৰেজেণ্ট নকৰে এজন অসমীয়া ল'ৰা এজন কোনোবা কাৰণত ধৰ্ষণৰ গোচৰত পৰিব পাৰে সেইবুলি যদি গোটেই অসমীয়া কোনোবাই ৰেপিষ্ট বুলি কয় আমি মানিম নেকি সেইকাৰণে যিটো অসমত এজন বিহাৰী অসমীয়াৰ কাজিয়া লাগিলে গোটেই বিহাৰী জাতিটোক টানি আনা অসমীয়া জাতিটোক টানি আনা এইটোতো কোনো কাৰণে সমৰ্থনযোগ্য নহয় তেওঁ যদি মিটিং কৰি যে মই সকলো বিহাৰী ৰাইজৰ হৈ এই কাজিয়াখন কৰিছো তেতিয়া বেলেগ কথা কোনোবা এজনৰ উপাধিটো তিৱাৰী হলে তেওঁ গোটেই হিন্দীভাষী মানুহৰ প্ৰতিনিধি বুলি কেনেকে গম পোৱা যায় যদি নলবাৰী আৰু গোৱালপাৰাৰ ঘটনা নহলেহেঁতেন আৰ্যনগৰ নোলালেহেঁতেন আৰু সব একাংশ মানুহে সব হিন্দু নাম লৈ লৈ অসমীয়া মানুহ লৈ ফলছ সোশ্যাল মিডিয়া একাউণ্ট বনাই ৰাখি থৈ দিছে আৰু এইবিলাক কৰি ফুৰে সেইকাৰণে এবাৰ যে ইলেকশ্যনত সোশ্যাল মিডিয়াটো ফিল্ডত আপোনালোকে দেখা নাপালে কিয় দেখা নাপালে কাৰণ আধা সোশ্যাল মিডিয়াত শ্যাডো একাউণ্ট লৈ চলি আছে সব হিন্দু মানুহৰ অসমীয়া মানুহৰ নাম লৈ শ্যাডো একাউণ্ট চলাই আছে সেইকাৰণে মানুহে সোশ্যাল মিডিয়াত ইমান কৰিলে ফিল্ডত একো নাই সোশ্যাল মিডিয়া কৰা কেইটাওতো অৰিজিনেল মানুহ হ'ব লাগিব না 50% মানুহ শ্যাডো নামত চলি আছে নাম এটা টাইটেল এটা বেলেগ বড়োলেণ্ডত যদি গণ্ডগোল কৰিব লাগে নামটো লিখি দিব অসমীয়া বৰাকত যদি গণ্ডগোল কৰি ল'ব লাগে নামটো লিখি দিব বঙালী লগে লগে ৰাতি একাউণ্ট বনি যায় অকল এই কথাবোৰ লিখিব সেইকাৰণে আমি খুব সাৱধানে থাকিব লাগিব এটা অসম বহুত আগবাঢ়িব অসমীয়া বিহাৰী অসমীয়া বঙালী এই কাজিয়াবিলাক যদি আমি কৰি থাকো তেতিয়াহ'লে আমি আকৌ আন্দোলনৰ দিনলৈকে উভতি যাম এজন ক্ৰিমিনেল